নমস্কাৰ দৰ্শক সকল লিনাক্সত working with regular filesৰ স্পোকেন টিউটোৰিয়েল লৈ আপোনাক স্বাগতম ফাইলছ আৰু ডিৰেক্টৰিজে একেলগে লিনাক্স ফাইল সিস্টেম তৈয়াৰ কৰে পূৰ্ববৰ্তী টিউটোৰিয়েলত আমি ইতিমধ্যে দেখিছো কিভাবে ডিৰেক্টৰিৰ সৈতে কাম কৰা হয় আপুনি এই ওয়েবসাইটত সেই টিউটোৰিয়েলটো পাব এই টিউটোৰিয়েলত আমি চাম কিভাবে ৰেগুলাৰ ফাইলছ চলাব পাৰে আমি ইতিমধ্যে অন্য এটা টিউটোৰিয়েলত দেখিছো যে কিভাবে cat কমান্ড ব্যবহাৰ কৰি এটা ফাইল তৈয়াৰ কৰা হয় বিস্তাৰিতত জানিবলৈ এই ওয়েবসাইটত চাওক এতিয়া চাও কিভাবে এটা জাগাৰ পৰা অন্য এটা জাগালৈ কপি কৰা যায় ইয়াৰ বাবে আমাৰ ওচৰত চিপি কমান্ড আছে দেখা যাওক কিভাবে এই কমান্ড ব্যবহাৰ কৰিব পাৰে এটা একক সাইন কপি কৰিবলৈ আমি লিখো চিপি স্পেস এক বা একাধিক বিকল্প স্পেস মূল ফাইলৰ নাম স্পেস ডেষ্টিনেশ্যন ফাইলৰ নাম একে সময়তে একাধিক ফাইলবোৰ কপি কৰিবলৈ আমি লিখো চিপি স্পেস এটা বা একাধিক অপশন সোৰ্স ফাইলৰ নাম যি আমি কপি কৰিব বিচাৰো আৰু ডেষ্টিনেশ্যন ডিৰেক্টৰিৰ নাম যত আমি এই ফাইলবোৰ কপি কৰিব বিচাৰো এতিয়া এটা উদাহৰণ চোৱা যাওক প্ৰথমে আমি টাৰ্মিনেল এটা খুলিম ইতিমধ্যে হোম ডিৰেক্টৰিত টেষ্ট1 নামৰ এটা ফাইল আছে টেষ্ট1 ফাইলত কি আছে তাকে চাবলৈ আমি টাইপ কৰিম cat test1 আৰু এন্টাৰ টিপক আমি বৰ্তমানে টেষ্ট1 ফাইলৰ বিষয়বস্তু দেখিব পাৰিছো এতিয়া যদি আমি এইটোক অন্য এটা টেষ্ট2 নামৰ ফাইলত প্ৰতিলিপি কৰিব বিচাৰো তেনেহলে আমি লিখিম চিপি টেষ্ট1 টেষ্ট2 আৰু এন্টাৰ টিপক এতিয়া এই ফাইলখন কপি মানে প্ৰতিলিপি কৰা হৈছে যদি টেষ্ট2 নাথাকিল হেতেন এইটো প্ৰথমবাৰৰ বাবে নিৰ্মিত কৰা হল হেতেন আৰু তাৰ পিছত টেষ্ট1ৰ বিষয়বস্তু কপি কৰা হ'ব যদি এই ফাইলটো আগৰ পৰাই আছিল তেনেহলে ইনি শব্দে মুছি নতুন ভাবে লিখিলে হেতেন কপি হোৱা ফাইলখন চাবলৈ টাইপ কৰক cat test2 আৰু এন্টাৰ টিপক আপুনি ফাইলছবোৰ এটা ডিৰেক্টৰিৰ পৰা অন্য এটা ডিৰেক্টৰিলৈ কপি কৰিব পাৰে উদাহৰণ স্বৰূপে টাইপ কৰক চিপি স্পেস home/anirban/arc/demo1 এইটো যি আমি কপি কৰিব বিচৰা ফাইলটো স্পেস home/anirban/demo2 আৰু এন্টাৰ টিপক এইটোৱে কি কৰিব যে এইটোৱে সোৰ্স ডিৰেক্টৰি /home/anirban/arc/ পৰা demo1 ফাইলটো কপি কৰি ডেষ্টিনেশ্যন ডিৰেক্টৰি /home/anirban থকা demo2 ফাইলত কপি কৰা হ'ব demo2 তাত আছেনে তাক চাবলৈ টাইপ কৰক ls স্পেস /home/anirban আৰু এন্টাৰ টিপক আৰু আপুনি ইয়াত demo2 দেখিব পাৰে আগলৈ যোৱাৰ আগত স্ক্ৰীনখন পৰিষ্কাৰ কৰা যাওক আপুনি যদি ফাইলৰ নামটো ডেষ্টিনেশ্যন ডিৰেক্টৰিত একে নামে বিচাৰিছে তেনেহলে ফাইলৰ নামটো নকলেও হ'ব উদাহৰণ স্বৰূপে লিখক চিপি স্পেস /home/anirban/arc/demo1 স্পেস /home/anirban/ এন্টাৰ টিপক এইটোৱে demo1 ফাইলৰ /home/anirban/
/arc/directoryৰ পৰা /home/anirban directoryত কপি কৰে কপি কৰা ফাইলৰ নাম demo1 হ'ব আগৰ নিচিনা demo1 আছেনে নাই চাবলৈ লিখক ls/home/anirban আৰু এন্টাৰ টিপক আৰু আপুনি ইয়াতে demo1 ফাইল দেখিব পাৰে আকৌ পৰৱৰ্তী আলোচনাৰ আগে স্ক্ৰীন মুছি পেলাও আৰু এটা উদাহৰণ যেতিয়া আমি একাধিক ফাইল কপি কৰিব বিচাৰো আমি গন্তব্য ফাইলৰ নাম দিব নালাগে আমি ধৰি লৈছো যে আমাৰ হোম ডিৰেক্টৰীত টেষ্ট1 টেষ্ট2 টেষ্ট3 নামৰ তিনিটা ফাইল আছে এতিয়া লিখক চিপি টেষ্ট1 টেষ্ট2 টেষ্ট3/home/anirban/testdir আৰু এন্টাৰ টিপক এই কমান্ডে ফাইলবোৰৰ নাম পৰিবৰ্তন নোহোৱাকৈ টেষ্ট1 টেষ্ট2 আৰু টেষ্ট3ক /home/anirban/testdir ডিৰেক্টৰীলৈ কপি কৰে ফাইলবোৰ কপি হৈছে নে নাই চাবলৈ লিখক ls/home/anirban/testdir আৰু এন্টাৰ টিপক আপুনি যেনে চাব পাৰে টেষ্ট1 টেষ্ট2 আৰু টেষ্ট3 এই ডিৰেক্টৰীত উপস্থিত আছে চিপি কমান্ডৰ অনেক বিকল্প আছে আমি ইয়াত তাৰ কিছু গুৰুত্বপূৰ্ণবোৰহে চাম প্ৰথমে স্লাইডবোৰলৈ যোৱা যাওক বিকল্পবোৰৰ পৰা এটা গুৰুত্বপূৰ্ণ বিকল্প হল কেপিটেল R ই এটা সম্পূৰ্ণ ডিৰেক্টৰী আৰু তাৰ ভিতৰৰ সকলো একেলগে প্ৰতিলিপি কৰে এটা উদাহৰণ দেখা যাওক আহক টেষ্টডিৰ ডিৰেক্টৰীৰ সকলো বিষয়বস্তু টেষ্ট নামৰ ডিৰেক্টৰীলৈ প্ৰতিলিপি কৰা যাওক তাৰ বাবে লিখক চিপি টেষ্টডিৰ/টেষ্ট আৰু এন্টাৰ টিপক আপুনি আউটপুট বাৰ্তা পৰা বুজিব পাৰে সাধাৰণতে আমি এটা ডিৰেক্টৰী আৰু তাৰ ভিতৰৰ কিছু বিষয়বস্তু চিপি কমান্ডৰ সৈতে প্ৰতিলিপি কৰিব নোৱাৰো কিন্তু -r বিকল্প ব্যৱহাৰ কৰি আমি এইটো কৰিব পাৰো ইয়াত লিখক চিপি স্পেচ -r স্পেচ টেষ্টডিৰ/স্পেচ টেষ্ট আৰু এন্টাৰ টিপক এই ফাইলবোৰ কপি কৰা হৈ গৈছে টেষ্ট ডিৰেক্টৰী আসলতে তৈয়াৰ হৈছে নে নাই চাবলৈ লিখক ls আৰু এন্টাৰ টিপক আপুনি যেনে চাব পাৰে যে টেষ্ট ডিৰেক্টৰী উপস্থিত আছে আহক স্ক্ৰীনখন মুছি পেলোৱা যাওক টেষ্ট ডিৰেক্টৰীৰ ভিতৰত কি আছে চাবলৈ লিখক ls আৰু এন্টাৰ টিপক আপুনি টেষ্ট ডিৰেক্টৰীৰ বিষয়বস্তু চাব পাৰে এতিয়া আমি স্লাইডবোৰলৈ যাও আমি দেখিছো যে যদি এটা ফাইল অন্য এটা ফাইলত কপি কৰা হয় যি আগৰ পৰাই উপস্থিত আছে তেনেহলে উপস্থিত ফাইলটো ওভাৰৰিটেন হ'ব এতিয়া কি হ'ব যদি আমি এটা গুৰুত্বপূৰ্ণ ফাইলক অসাৱধানেৰে ওভাৰৰিটেন কৰো এনে ধৰণৰ কিছু সমস্যাৰ পৰা বাচিবলৈ আমাৰ ওচৰত -b বিকল্প আছে ইয়ে প্ৰতিটো গন্তব্য ফাইলক বেকআপ কৰি ৰাখে আমি -i অপশনো ব্যৱহাৰ কৰিব পাৰো ইয়ে সকলো সময়তে কোনো এটা গন্তব্য ফাইলক ওভাৰৰাইটিং কৰাৰ আগত আমাক সতৰ্ক কৰে এতিয়া আহক আমি চাও এমভি কমান্ডে কিভাবে কাম কৰে এইটো কোনো এটা ফাইলক চলাবলৈ ব্যবহৃত হয় দেখা যাওক এইটো কিভাবে দৰকাৰী ইয়াৰ দুটা প্ৰধান ব্যবহাৰ আছে
এইটো কোনো এটা ফাইল অথবা ডিৰেক্টৰীৰ নাম পৰিবৰ্তন কৰিবলৈ ব্যৱহাৰ হয় ই অনেকবোৰ ফাইলক একেলগে এটা ভিন্ন ডিৰেক্টৰীলৈও লৈ যায় এমভি প্ৰায়ে সিপিৰ অনুৰূপ যাক আমি ইতিমধ্যে দেখিছো সেয়ে আহক এমভি কমান্ড কিভাবে ব্যবহাৰ কৰা যায় আমি টাৰ্মিনেল খুলো আৰু লিখো এমভি টেষ্ট1 টেষ্ট2 আৰু এন্টাৰ টিপক এইটোৱে হোম ডিৰেক্টৰীত থকা টেষ্ট1 ফাইলৰ নাম টেষ্ট2 লৈ সলনি কৰে যদি টেষ্ট2 ইতিমধ্যে উপস্থিত আছে তেনেহলে ইনি শব্দভাৱে ওভাৰৰাইট হ'ব আমি যদি ফাইলটো ওভাৰৰাইট হোৱাৰ আগত সতৰ্কতা হ'ব বিচাৰো তেনেহলে আমি এমভি কমান্ডৰ সৈতে -i বিকল্প ব্যবহাৰ কৰিব পাৰো ধৰক আমাৰ ওচৰত অনিৰ্বাণ নামৰ এটা ফাইল আছে এইটো ফাইলৰ নামকো আমি ফাইল নেম টেষ্ট2 লৈ সলনি কৰিব বিচাৰো আমি লিখিম এমভি স্পেচ -i স্পেচ অনিৰ্বাণ স্পেচ টেষ্ট2 আৰু এন্টাৰ টিপো আপুনি যেনে চাব পাৰে এটা সতৰ্কতা দিয়া হৈছে যিয়ে সোধে টেষ্ট2ক ওভাৰৰাইট কৰা উচিত হবনে নহয় আমি যদি y টিপো আৰু তাৰ পিছত এন্টাৰ টিপো সেই ফাইলটো ওভাৰৰাইট হৈ যাব সিপিৰ নিচিনা আমি এমভিক একাধিক ফাইলৰ লগত ব্যবহাৰ কৰিব পাৰো কিন্তু সেই ক্ষেত্ৰত গন্তব্যস্থল এটা ডিৰেক্টৰী হ'ব লাগিব আগলৈ যোৱাৰ আগত স্ক্ৰিনখন মুছি পেলোৱা যাওক ধৰক আমাৰ হোম ডিৰেক্টৰীত তিনিটা ফাইল abc.txt pop.txt আৰু push.txt আছে তাৰ উপস্থিতি চাবলৈ লিখক এলএছ আৰু এন্টাৰ টিপক ইয়াত pop.txt push.txt আৰু abc.txt ফাইল আছে স্ক্ৰিনখন মুছি পেলোৱা যাওক আমি এতিয়া এই তিনিটা ফাইলক টেষ্টডিৰ নামৰ এটা ডিৰেক্টৰীলৈ লৈ যাম আমি লিখিম এমভি স্পেচ abc.txt pop.txt push.txt আৰু তাৰ পিছত গন্তব্য ফোল্ডাৰটিৰ নাম অৰ্থাৎ টেষ্টডিৰ আৰু এন্টাৰ টিপক এইবোৰক চাবলৈ লিখক এলএছ টেষ্টডিৰ আৰু এন্টাৰ টিপক আপুনি abc pop আৰু push.txt ফাইলবোৰ দেখিব পাৰে এতিয়া এমভি কমান্ডৰ সৈতে ব্যবহৃত কিছু বিকল্প দেখা যাওক প্ৰথমে স্লাইডবোৰলৈ যোৱা যাওক এমভি কমান্ডৰ সৈতে -b অথবা -backup বিকল্পটি আছে এইটো গন্তব্যস্থানত প্ৰতিটো ফাইলক ওভাৰৰাইট কৰাৰ আগে সেইটোৰ ব্যাকআপ বা প্ৰতিলিপি ৰাখিব ইতিমধ্যে আমি দেখা -i বিকল্পটি কোনো গন্তব্য ফাইলক ওভাৰৰাইট কৰাৰ আগত আমাক সতৰ্ক কৰায় আমি পৰৱৰ্তী কমান্ড rm কমান্ড দেখিম এই কমান্ড সাহায্য ফাইলবোৰ মুছিবলৈ ব্যবহাৰ কৰা হয় টাৰ্মিনেলত যাওক আৰু লিখক এলএছ টেষ্টডিৰ আমি এটা ফাইল যাৰ নাম faq.txt প্ৰেজেণ্ট দেখিব পাৰো ধৰক আমি ইয়াক মুছিব বিচাৰো ইয়াৰ বাবে আমি লিখো rm স্পেচ testdir/faq.txt আৰু এন্টাৰ টিপক এই কমান্ডে faq.txt ফাইলক টেষ্টডিৰ ডিৰেক্টৰীৰ পৰা মুছি পেলাব এই ফাইলটো আসলতে মুছা হৈছে নে নাই তাকে চাবলৈ আমি আকৌ এবাৰ প্ৰেস কৰো টেষ্টডিৰ আৰু এন্টাৰ টিপো আমি এখন ফাইল faq.txt কেতিয়াও দেখিব নোৱাৰো আপুনি
rm কমান্ড একাধিক ফাইলৰ উপৰেও প্ৰয়োগ কৰিব পাৰে টেষ্টডিৰ ডিৰেক্টৰিত দুটি ফাইল উপস্থিত আছে abc2 আৰু abc1 ধৰক আপুনি abc1 আৰু abc2 ফাইল দুটি মুছিব বিচাৰিছে ইয়াৰ বাবে লিখক rm testdir/abc1 testdir/abc2 আৰু এন্টাৰ টিপক এই কমান্ডে টেষ্টডিৰ ডিৰেক্টৰিৰ পৰা ফাইল abc1 আৰু abc2 মুছি পেলাই এই ফাইল দুটি মুছি গল নে নাই তাক পৰীক্ষা কৰিবলৈ আকৌ লিখক ls testdir আপুনি abc1 আৰু abc2 ফাইল দুটিকে আৰু দেখিব নোৱাৰে পৰৱৰ্তী আলোচনাৰ আগে স্ক্ৰীনখন পৰিষ্কাৰ কৰা যাওক এতিয়া স্লাইডবোৰলৈ উভতি যোৱা যাওক আমি আলোচনা কৰা খিনিকে সংক্ষেপ কৰা যাওক তাৰ মানে এটা ফাইল মুছিবলৈ লিখক rm আৰু তাৰ পিছত ফাইলৰ নাম লিখিব লাগিব একাধিক ফাইল মুছিবলৈ আমি লিখিম rm আৰু একাধিক ফাইলৰ নামবোৰ যি আমি মুছি পেলাব বিচাৰো এতিয়া rm কমান্ডৰ বিকল্প কিছু দেখা যাওক কেতিয়াবা এখন ফাইল ৰাইট প্ৰটেক্টেড হয় এই ক্ষেত্ৰত rm ব্যৱহাৰ কৰি ফাইলটো মুছি পেলোৱা নহয় এই ক্ষেত্ৰত আমি -f বিকল্পটি ব্যৱহাৰ কৰি এইটো ফাইলক বলপূৰ্বক মুছি পেলাব পাৰো অন্য এটা সাধাৰণ বিকল্প হল -r বিকল্প এই বিকল্পবোৰ ক'ত ব্যৱহাৰ হয় দেখা যাওক টাৰ্মিনেললৈ যোৱা যাওক সাধাৰণতে rm কমান্ড ডিৰেক্টৰি মুছি পেলাবলৈ ব্যৱহাৰ কৰা নহয় তাৰ বাবে আমাৰ ওচৰত rmdir কমান্ড আছে কিন্তু সাধাৰণতে rmdir কমান্ডে খালি ডিৰেক্টৰিক মুছি পেলায় কিন্তু এটা ডিৰেক্টৰি যাৰ ভিতৰত অনেক ফাইল আৰু সাব ডিৰেক্টৰি আছে যদি আমি সেইটোক মুছি পেলাও কি হ'ব আমি এইটো কৰিবলৈ rm কমান্ড ব্যৱহাৰ কৰো লিখক rm আৰু যি ডিৰেক্টৰি আমি মুছিব বিচাৰো অৰ্থাৎ testdir আৰু এন্টাৰ টিপক আউটপুট বাৰ্তাৰ পৰা দেখা যায় যে testdir মুছি পেলাবলৈ আমি rm ডিৰেক্টৰি ব্যৱহাৰ কৰিব নোৱাৰো কিন্তু যদি আমি -r আৰু -f বিকল্পটি একেলগ কৰো তেনেহলে আমি এইটো কৰিব পাৰো লিখক rm -rf testdir আৰু তাৰ পিছত এন্টাৰ টিপক এতিয়া testdir ডিৰেক্টৰি সফলভাৱে মুছি পেলোৱা হৈছে এতিয়া পিছৰ কমান্ডৰ আলোচনাৰ বাবে স্লাইডবোৰলৈ যোৱা যাওক cmp কমান্ড কেতিয়াবা দুটি ফাইল একেই হয় নে নহয় তাৰ বাবে পৰীক্ষাৰ প্ৰয়োজন হয় যদি ফাইল কেইটা একেই হয় তেনেহলে আমি তাৰ পৰা এটাক মছি পেলাব পাৰো আৰু এটা ফাইল সৰ্বশেষ সংস্কৰণৰ পৰা পৰিৱৰ্তিত হৈছে নে নাই আমি সেইটো দেখিব পাৰো এইটোৰ আৰু অন্যান্য অনেক কামৰ বাবে আমি cmp কমান্ড ব্যৱহাৰ কৰিব পাৰো ই দুটা ফাইলৰ প্ৰত্যেক বাইটৰে তুলনা কৰে আমি ফাইল1 আৰু ফাইল2ক তুলনা কৰিবলৈ লিখক cmp ফাইল1 ফাইল2 যদি দুটি ফাইলত একেই বিষয়বস্তু থাকে তেনেহলে কোনো বাৰ্তা প্ৰদৰ্শিত নহয় খালি প্ৰম্পট প্ৰিন্ট কৰা হ'ব যদি তাৰ বিষয়বস্তুত পাৰ্থক্য থাকে তেনেহলে সেই প্ৰথম পাৰ্থক্যৰ অৱস্থান টাৰ্মিনেলত প্ৰিন্ট কৰা হ'ব দেখা যাওক cmp কিভাবে কাম কৰে আমাৰ ওচৰত হোম ডিৰেক্টৰিত দুটা ফাইল sample1 আৰু sample2 আছে দেখা যাওক তাত কি আছে লিখক cat sample1 আৰু এন্টাৰ টিপক ইয়াত লিখা আছে This is a Linux file to test the cmp command অন্য ফাইল sample2ত লেখাখিনি থাকিব তাক চাবলৈ লিখক cat sample2 আৰু এন্টাৰ টিপক ইয়াত লিখা আছে This is a Unix file to test the cmp command এতিয়া আমি এই দুইটা ফাইলত cmp command
প্ৰয়োগ কৰিম লিখক চিএমপি sample1 sample2 আৰু এন্টাৰ টিপক আমি যেনে দুটি ফাইল sample1 আৰু sample2ৰ প্ৰথম পাৰ্থক্যটি দেখিব পাৰো হেয়া প্ৰদৰ্শিত হৈছে পৰৱৰ্তী কমান্ড আলোচনাৰ আগে স্ক্ৰীন পৰিষ্কাৰ কৰা যাওক আমি দেখা পৰৱৰ্তী কমান্ড হল ডব্লিউচি কমান্ড এই কমান্ড এটা ফাইলৰ আখৰ শব্দ আৰু লাইনৰ সংখ্যা গণনা কৰাৰ বাবে ব্যৱহাৰ কৰা হয় আমাৰ হোম ডিৰেক্টৰিত sample3 নামৰ এটা ফাইল আছে ইয়াৰ বিষয়বস্তু দেখা যাওক তাৰ বাবে লিখক কেট sample3 আৰু এন্টাৰ টিপক এইটো sample3 ফাইলৰ বিষয়বস্তু এতিয়া এই ফাইলত ডব্লিউচি কমান্ড ব্যৱহাৰ কৰা যাওক তাৰ বাবে লিখক ডব্লিউচি sample3 আৰু এন্টাৰ টিপক কমান্ডটি দেখাইছে যে ফাইলত 6টা লাইন 67টা শব্দ আৰু 385টা আখৰ আছে এইবোৰ কিছু কমান্ড হয় যি আমাক ফাইলৰ লগত কাম কৰিবলৈ সাহায্য কৰে এই প্ৰকাৰৰ আৰু অনেক কমান্ড আছে সেয়ে আমি দেখা সেই প্ৰতিটো কমান্ডৰ আৰু অনেক অন্যান্য বিকল্প আছে মান কমান্ড ব্যৱহাৰ কৰি আপুনি তাৰ বিষয়ে বিস্তাৰিতভাৱে চাওক ইয়াতে এই টিউটৰিয়েল সামৰণি পৰিছে স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিছন সম্পৰ্কত অধিক তথ্য spoken tutorialorg/nmeict intro এই ওয়েবসাইটত পোৱা যাব এই পাঠটি অৰুণ পাঠকৰ দ্বাৰা যোগদান কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ